হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব হাজাৰ হাজাৰ মুছলমান। মুখ্যমন্ত্ৰীক এইবাৰ স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে আমছুৱে। অসমৰ মুছলমানে কুকুৰ মেকুৰী হৈ জীয়াই নাথাকে, অসমৰ মুছলমানে বাঘৰ দৰে জীয়াই থাকিব। আৰু ৭১ৰ পূৰ্বে অহা মানুহৰ গাত হাত দিলে সহ্য কৰা নহ'ব বুলি এইবাৰ মুখ্যমন্ত্ৰীক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে আমছুৱে। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মুছলমানক ঘৃণা কৰে তেনেহ'লে গুলিয়াই দিয়ক, গুলিয়াই মাৰক, মুছলমানে বুকু পাতি ল'ব বুলি এইবাৰ আমছুৱে স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে। অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নিষেধ কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব হাজাৰ হাজাৰ মুছলমান। অসমতেই নহয় সমগ্ৰ দেশতেই মূৰ দাঙি জীয়াই থাকিব লাগিব সংখ্যালঘু। ৭১ৰ পূৰ্বে অহা মানুহৰ গাত হাত দিলে সহ্য কৰা নহ'ব বুলি আমছুৱে স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে। আৰু মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে এতিয়া সংখ্যালঘু সংগঠন আমছুৱে। অসমত হিন্দুৰ সমানে অধিকাৰ আছে প্ৰতিজন মুছলমানৰো, কিন্তু মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বনাঞ্চলত যদি মুছলমান থাকিব নোৱাৰে তেনেহ'লে হিন্দু কেনেকৈ থাকিব পাৰে? হিন্দুও বনাঞ্চলত থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে। কুকুৰ মেকুৰী হৈ জীয়াই নাথাকে অসমৰ মুছলমান, অসমৰ মুছলমানে বাঘৰ দৰে জীয়াই থাকিব বুলি এইবাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে। মুছলমানক যদি মুখ্যমন্ত্ৰীয়ে ঘৃণা কৰে তেনেহ'লে গুলিয়াই মাৰক বুলি মন্তব্য কৰিছে। উচ্ছেদৰ বিৰুদ্ধে এনেদৰে এতিয়া গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নিষেধ কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া হুংকাৰ প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগিব হাজাৰ হাজাৰ মুছলমান। অসমতেই নহয় সমগ্ৰ দেশতেই মূৰ দাঙি জীয়াই থাকিব পাৰিব লাগিব মুছলমানসকল। ৭১ৰ পূৰ্বে অহা মানুহৰ গাত হাত দিলে সহ্য কৰা নহ'ব বুলি এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে। আৰু এক প্ৰকাৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে এতিয়া সংখ্যালঘু সংগঠন আমছুৱে। অসমত হিন্দুৰ যিমান অধিকাৰ আছে, হিন্দুৰ সমানে অধিকাৰ আছে প্ৰতিজন মুছলমানৰো। আৰু মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে এতিয়া এনেদৰেই গৰজি উঠিছে আমছুৰ সভাপতি। আমছুৰ সভাপতিৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। আমি এদিনাখন ওলাব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি ষড়যন্ত্ৰৰ সংখ্যালঘুক যি নিবন্ধক চলাইছে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে এক প্ৰতিৰোধ সংগ্ৰাম কৰিবৰ কাৰণে আজি ইয়াত আমি কিয় একগোট হৈছোঁ? আজি অসমৰ মুখ্যমন্ত্ৰী দানৱীয় কায়দাৰে হিটলাৰী পন্থাৰে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক এটা কথা মনত ৰাখিব, অসমৰ মানচিত্ৰৰ পৰা ধৰ্মীয় সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তাক অপৰাই সদৌ সংখ্যালঘু ছাত্ৰৰ নেতৃত্বত আমি সংখ্যালঘু সমাজত অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে মূল হকে জীয়াই থকাৰ কাৰণে আমি ৰাস্তা দিব লাগিব। যাৰ কাৰণে আজি আমছুৱে অসমৰ বিভিন্ন প্ৰান্তত এই সভাবিলাক আয়োজন কৰিছে। দুখ আৰু পৰিতাপৰ বিষয়, ভাৰতবৰ্ষৰ বুকুত নহয় বিশ্বৰ বিভিন্ন ঠাইত দেখিছো ৰাজনৈতিক নেতাবিলাকে মানুহৰ লগত অন্যায় কৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অন্যায় কৰি আছে ইয়াতকে নিজ মানসিকতা আৰু কুবৃত্তি লৈ কোনো ৰাজনৈতিক নেতাই কোনোদিন কৰা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকে ধৰ্মীয় সংখ্যালঘুসকলৰ লগত কৰি আছে। ক্ষমতাৰ কাৰণে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ৭০-৮০ বছৰীয়া বৃদ্ধাৰ চকুৰ পানী দি মাটিত পেলাইছে। আজি কণ কণ শিশুসকলৰ মুখৰ ভাত কাঢ়ি লৈছে। ইয়াৰ বিচাৰ কিন্তু এদিনাখন অসমৰ মাটিতেই হ'ব, এইটো আমি দেখিবলৈ পাওঁ। অসমৰ ৰাইজে কৰিব, লগতে নেদেখা যেন ঈশ্বৰ গড আল্লাহ ভগৱান আছে, তেওঁ যি অন্যায় কৰি আছে ইয়াৰ বিচাৰো কিন্তু নেদেখা যেনেই কৰিব, নেদেখা যেনেই কৰিব। আমি উচ্ছেদ বিৰোধী নহয়। অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ
বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নহয়। 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি যাব আমচুৱে ল'ব। কিন্তু 71 আগৰ মানুহৰ গাত হাত দিব এইটো সহ্য কৰা নহ'ব। 71 আগৰ মানুহৰ গাত হাত দিব এইটো সহ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71 পিছত বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে। মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো, যদি আপুনি অসমক ভাল পায়, অসমৰ জাতিকৰণ প্ৰক্ৰিয়াক ভাল পায়, এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে, 71 পিছত হোৱা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰীৰ সাহস দেখুৱাই দিয়ক দম আছে যদি। কিন্তু সেইটো তেওঁ নকৰে। তেওঁৰ টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু। আজি আপোনালোকে দেখিছে নহয় উচ্ছেদ দেখিছে নহয়। এই উচ্ছেদ সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈ আছে। আজি এই উচ্ছেদ সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈছে। বাছি বাছি ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছে। মই দলৰ পৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, আপুনি কাইলৈ যিটো উৰিয়াম ঘাটৰ উচ্ছেদ কৰিব, আপুনি ৰাজহুৱা কৰক। উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কোন মানুহ কিমান কোন জাতি জনগোষ্ঠী আছে তাক আগত ৰাজহুৱা কৰক। যদি ফৰেষ্ট হয়, ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে, ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব। যদি ফৰেষ্টে খালী কৰিবলগীয়া আছে, সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। গুৱাহাটীত নোটিছ দিছে, যোৱাকালিৰ পৰা দেখি আছো গুৱাহাটীৰ কোনোবা পাহাৰত কাবাক মালিগাঁৱৰ কোনোবা পাহাৰত নোটিছ দিছে, বাছি সেই মুছলমান কেইজনক দিয়া হৈছে। এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে। সোণাইৰূপা অভয়াৰণ্য, তেজপুৰৰ কাষতে সোণাইৰূপা অভয়াৰণ্যত কোনে বা দখল কৰিছে? মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কিয় নকৰে? মুছলমানৰ প্ৰতি ইমানেই ঘৃণা, মুছলমানক মাৰিলেই যদি আপুনি সৰ্ব পায়, মুছলমানক মাৰিলেই যদি আপুনি দিল্লীত প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেনেহ'লে আহক মুছলমানক গুলি কৰি মাৰি শেষ কৰি দিয়ক। আমি বুকু মাতি একো প্ৰতিবাদ নকৰো, কাৰণ আমি বিচাৰিছো কুকুৰ মেকুৰীটোৱে জীয়াই থকাতকে লাগিলে এদিন জীয়াই থাকিম, বাঘৰ দৰে জীয়াই থাকিম, আমাৰ অধিকাৰ লৈ জীয়াই থাকিম, আমাৰ নাগৰিকত্ব লৈ জীয়াই থাকিম, আমি সন্মানেৰে জীয়াই থাকিম। এইটো আমি বিচাৰিছো। আমি এদিনাখন ওলাব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি ষড়যন্ত্ৰৰ সংখ্যালঘুক যি নিধনযজ্ঞ চলাইছে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে, এক প্ৰতিৰোধ সংগ্ৰাম কৰিবৰ কাৰণে। আজি ইয়াত আমি কিয় একগোট হৈছো? আজি অসমৰ মুখ্যমন্ত্ৰী দানৱীয় কায়দাৰে হিটলাৰী পন্থাৰে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক এটা কথা মনত ৰাখিব, অসমৰ মানচিত্ৰৰ পৰা ধৰ্মীয় সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তাক অপৰাই অধখন সংখ্যালঘু ছাত্ৰজনৰ নেতৃত্বত আমি সংখ্যালঘু সমাজত অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে মূল হকে জীয়াই থকাৰ কাৰণে আমি ৰাস্তা দিব লাগিব। যাৰ কাৰণে আজি আমচুৱে অসমৰ বিভিন্ন প্ৰান্তত এই সভাবিলাক আয়োজন কৰিছে। ভোগ আৰু পৰিতাপৰ বিষয় ভাৰতবৰ্ষৰ বুকুত নহয়, বিশ্বৰ বিভিন্ন ঠাইত দেখিছো ৰাজনৈতিক নেতাবিলাকে মানুহৰ লগত অন্যায় কৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অন্যায় কৰি আছে, ইয়াতকে নিজ মানসিকতা আৰু কোনো ভিত্তি লৈ কোনো ৰাজনৈতিক নেতাই কোনোদিন কৰা নাই। যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকে ধৰ্মীয় সংখ্যালঘুসকলৰ লগত কৰি আছে। ক্ষমতাৰ কাৰণে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 70-80 বছৰীয়া বৃদ্ধৰ চকুৰ পানী দি মাটিত পেলাইছে। আজি কণ শিশুসকলৰ মুখৰ ভাত কাঢ়ি লৈছে। ইয়াৰ বিচাৰ কিন্তু এদিনাখন অসমৰ মাটিতেই হ'ব, এইটো আমি দেখিবলৈ পাওঁ।
অসমৰ ৰাইজে কৰিব লগতে নেদেখা যেন ঈশ্বৰ গড আল্লাহ ভগৱান আছে তেওঁ যি অন্যায় কৰি আছে ইয়াৰ বিচাৰো কিন্তু নেদেখা যেনেই কৰিব নেদেখা যেনেই কৰিব আমি উৎসৱ বিৰোধী নহয় অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল নমাই দিছে যে আমচুৱে উৎসৱৰ বিৰোধিতা কৰে আমচুৱে বাংলাদেশীৰ পক্ষ লয় মই এই দৰং জিলাত কৈ গৈছো আমচুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নহয় 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমচুৱে ল'ব কিন্তু 71 আগৰ মানুহৰ গাত হাত দিব এইটো সহ্য কৰা নহ'ব 71 আগৰ মানুহৰ গাত হাত দিব এইটো সহ্য কৰা নহ'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71 পিছত বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাকে চেলেঞ্জ কৰিছো যদি আপুনি অসমক ভাল পায় অসমৰ জাতিকৰণ প্ৰক্ৰিয়াক ভাল পায় এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে 71ৰ পিছত হোৱা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰীৰ সাহস দেখুৱাই দিয়ক দম আছে যদি কিন্তু সেইটো তেওঁ নকৰে তেওঁৰ টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু আজি আপোনালোকে দেখিছে নহয় উৎসৱ দেখিছে নহয় এই উৎসৱ সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈ আছে আজি এই উৎসৱ সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈছে বাছি বাছি ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছে মই দৰঙৰ পৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো আপুনি কাইলৈ যিটো উৰিয়াম ঘাটৰ উচ্ছেদ কৰিব আপুনি ৰাজহুৱা কৰক উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কোন মানুহ কিমান কোন জাতি জনগোষ্ঠী আছে তাক আগত ৰাজহুৱা কৰক যদি ফৰেষ্ট হয় ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব যদি ফৰেষ্টে খালী কৰিবলগীয়া আছে সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত নোটিছ দিছে যোৱাকালিৰ পৰা দেখি আছো গুৱাহাটীৰ কোনোবা পাহাৰত কাবাক মালিগাঁৱৰ কোনোবা পাহাৰত নোটিছ দিছে বাছি সেই মুছলমান কেইজনক দিয়া হৈছে এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে সোণাইৰূপা অভয়াৰণ্য তেজপুৰৰ কাষতে সোণাইৰূপা অভয়াৰণ্যত কোনে বা দখল কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কিয় নকৰে